10 আগষ্টৰ পৰা বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। বানৰ বাবে বন্ধ হৈ আছিল এই বিদ্যালয়সমূহ আৰু অহা 10 আগষ্টৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। বিশেষকৈ শিৱসাগৰ জিলাত বানৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিছিল আৰু জিলাখনৰ 1250খন বিদ্যালয়ৰ ভিতৰত 545খন বিদ্যালয় বানপানীত আক্ৰান্ত হৈছিল আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে জনায় যে পাঠদানৰ উপযোগী কৰি তুলিবলৈ বিদ্যালয়সমূহৰ পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা আৰু মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা 10 আগষ্টৰ পৰা সকলো বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়ত নিয়মীয়াকৈ পাঠদান প্ৰক্ৰিয়া চলোৱা হ'ব। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 10 আগষ্টৰ পৰা বানাক্ৰান্ত অঞ্চলসমূহৰ বিদ্যালয়সমূহত পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। বিশেষকৈ শিৱসাগৰ জিলাৰ 1250খন বিদ্যালয়ৰ ভিতৰত 545খন বিদ্যালয় বানপানীত আক্ৰান্ত হৈ আছিল আৰু 10 আগষ্টৰ পৰা পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ 10 আগষ্ট অৰ্থাৎ সোমবাৰৰ পৰা পাঠদান আৰম্ভ কৰা হ'ব। পাঠদানৰ উপযোগী হ'বলৈ বিদ্যালয়সমূহৰ কাম কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ কিছু মন্তব্য আছে, এই মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। 10 তাৰিখত আমি আৰম্ভ কৰিব দিছোঁ। যিকেইখন বিদ্যালয়, কাৰণ শিৱসাগৰ জিলাত 545খন বিদ্যালয় আক্ৰান্ত হৈছে, প্ৰায় 1250 বিদ্যালয় আছে। এতিয়া 545খন বিদ্যালয় আক্ৰান্ত হৈছে, এতিয়া বাকী বিদ্যালয়বিলাক বন্ধ হৈ থকাৰ কোনো প্ৰয়োজন নাই, বাকীখিনিত পাঠদান আৰম্ভ হ'ব পাৰে। এই 545খন বিদ্যালয়ৰ মাজৰ পৰাও যিখিনি এইকেইদিন চাফ চিকুণ কৰি পাঠদান আৰম্ভ কৰা পৰ্যায়লৈকে লৈ যাব পৰা যাব, তো সেইকেইখন আৰম্ভ হ'ব। বাকী বিদ্যালয়খিনিত মই বিকল্প ব্যৱস্থা কৰিবলৈ কৈছোঁ। সেইটোত মই আজি কৈ দিব নোৱাৰোঁ। মই আজিৰ তাৰিখত এইটো ফিগাৰ জানো যে 545খন বিদ্যালয় আক্ৰান্ত হৈছে। তাৰে ভিতৰত 10 তাৰিখলৈকে কিমানখন সাজু হৈ উঠিব, কিমানখন সাজু হৈ নুঠিব, তো এই সাজু হৈ নুঠা বিদ্যালয়খিনিৰ কাৰণে আমি বিকল্প কি ব্যৱস্থা কৰিম, সেইটো মই এইকেইদিন ডেইলি বেচিছত মই মনিটৰ কৰি আছোঁ। আমি সোনকালে সিদ্ধান্ত ল'ম। কিন্তু আমাৰ এপ্ৰ'চটো হ'ল যিমান সোনকালে পাৰোঁ আমি পাঠদান ৰিজিউম কৰিব বিচাৰিছোঁ।